নমস্কাৰ আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে PAT পৰীক্ষাৰ নম্বৰবোৰ কেনেদৰে আৰু কোনটো এপত ভৰাব। প্ৰথমতে প্লে ষ্টৰত যাওক, তাৰপিছত SwiftChat বুলি সাৰ্চ কৰক। সাৰ্চ কৰিলে এই এপটো দেখা পাব। SwiftChat এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত তেনেকৈ অপেন দেখা পাব। ইয়াতে ক্লিক কৰি অপেন কৰি ল'ব। এপটো অপেন কৰাৰ পিছত ওপৰতে থাকি স্কেন বুলি লিখা আছে, স্কেনত ক্লিক কৰিব। তাৰপিছত আপলোড আৰু স্কেন এইটো ক্লিক কৰিব। বাৰকোডটো আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ লগে লগে এইটো মেনু আপোনালোকে দেখা পাব। আৰু এতিয়া চাওক, হোৱাটছএপত মেছেজ দিয়া নিচিনাকৈ আপুনি এটা হাই বুলি মেছেজ দিয়ক। হাই বুলি লিখি এইটো সেন্ড কৰক। হোৱাটছএপত যেনেকৈ মেছেজ কৰে, মেছেজ কৰাৰ লগে লগে ইয়াতে চাওক আপোনাক ভাষাটো নিৰ্বাচন কৰিবলৈ দিছে। এইবাৰ আপুনি সিলেক্ট কৰিব লাগিব লেংগুৱেজ। যেহেতু আমাৰ অসমীয়া মিডিয়ামৰ স্কুল, গতিকে মই অসমীয়া সিলেক্ট কৰিলোঁ। এইবাৰ নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা মেছেজ আহিব। আৰু এইবাৰ আপুনি ইয়াত টাইপ কৰিব লাগিব আপোনাৰ স্কুলৰ যিটো ডাইচ কোড আছে, সেই ডাইচ কোডটো আপুনি ইয়াত টাইপ কৰিব লাগিব। টাইপ কৰি সেন্ড কৰি দিব লাগিব। আৰু যেতিয়া আপুনি আপোনাৰ স্কুলৰ ডাইচ কোডটো লিখি সেন্ড কৰি দিব, এইবাৰ দেখা ওলাব যে এইটো শুদ্ধ হয়নে, আপুনি হয় বুলি ক'ব। এইবাৰ বিচাৰিব আপোনাৰ যিটো টিচাৰ কোড আছে, সেই টিচাৰ কোডটো আপুনি লিখিব। লিখি সেই টিচাৰ কোডটো সেন্ড কৰি দিব। দিয়াৰ লগে লগে আকৌ সুধিব যে এইটো হয়নে, হয় বুলি দিব। তাৰপিছত এনেকুৱা কংগ্ৰেচুলেশ্যনছ আহিব। অসমীয়াটো টাচ কৰাৰ লগে লগে চাওক ইয়াত লেখা ওলাইছে যে শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ সংৰক্ষণ তথ্য কৰক। আপুনি ইয়াত ক্লিক কৰক। এইবাৰ যেহেতু LP স্কুলত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ PAT পৰীক্ষা পাতিবলৈ দিছে, গতিকে আপুনি যিটো ক্লাছৰ কৰিব বিচাৰিছে সেইটো ক্লাছ সিলেক্ট কৰক। মই ক্লাছ 3 সিলেক্ট কৰিছোঁ। এইবাৰ যিটো ছাবজেক্ট কৰিব বিচাৰিছে সেই ছাবজেক্টটো সিলেক্ট কৰক। পৰিৱেশ অধ্যয়ন সিলেক্ট কৰিলোঁ মই। এইবাৰ ইয়াতে আপোনাক হয় নহয় বুলি সুধিছে, আপুনি ইয়াতে হয় বুলি আছে, ইয়াত ক্লিক কৰক। এইবাৰ ক্লাছ 3ৰ যিকেইজন ছাত্ৰ ছাত্ৰী আছে লিষ্টখন আপুনি দেখা পাব। আৰু যিকোনো এজন ছাত্ৰ বা ছাত্ৰীৰ নামটো আপুনি ক্লিক কৰক, যাৰ আপুনি নম্বৰ ভৰাব বিচাৰিছে। ক্লিক কৰাৰ লগে লগে উপস্থিত নে অনুপস্থিত সেইটো সুধিব। উপস্থিতত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত মূল্যায়ন আৰম্ভ কৰক, ইয়াত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত জৰীপ পুনৰ আৰম্ভ কৰক, এই লিখাটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে যিটো কুৱেশ্যন পেপাৰ আছে সেইটো ইয়াত আপুনি দেখা পাব। এইখিনিতে এটা কথা মন কৰিব, ইয়াত আপুনি যাৰ ডাটা ফিল আপ কৰি আছে তাৰ এনসাৰ শ্বীটটো চাব। তেওঁ যিটো উত্তৰ লিখিছে সেই উত্তৰটো আপুনি চাই ইয়াতে টিক দি যাব লাগিব। যদিহে গাঁৱৰ মুখিয়ালজনক কি বুলি কোৱা হয়, এই প্ৰশ্নটোৰ উত্তৰ গাঁওবুঢ়া বুলি দিছিলে, তেনেহ'লে আপুনি গাঁওবুঢ়াটোত ক্লিক কৰক। আৰু এইবাৰ তলৰ ফালে চাওক সংৰক্ষণ আৰু অব্যাহত ৰাখক লিখা আছে, ইয়াত ক্লিক কৰক। এনেকুৱা কৰি কৰি গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আপুনি ক্লিক কৰি যাব লাগিব। আৰু এনেদৰে আটাইকেইটা উত্তৰ সিলেক্ট কৰাৰ পিছত তলত দেখা পাব জৰীপ সমাপ্ত কৰক, ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে নিশ্চিত বুলি লিখা আছে, ইয়াত ক্লিক কৰক। আৰু ক্লিক কৰাৰ লগে লগে এনেদৰে এটা পপ আপ আহি যাব। ইয়াত লিখা আছে বঢ়িয়া, তাৰপিছত আপোনাৰ নামটো থাকিব। আপুনি সফলতাৰে গ্ৰেড 3ৰ EVS এছেছমেণ্ট মূল্যায়ন লৈ অনুষ্কা ৰাভাৰ প্ৰদৰ্শন ৰেকৰ্ড কৰিছে। অৰ্থাৎ এজনৰ ডাটাখিনি ৰেকৰ্ড কৰা হৈ গ'ল। ইয়াৰ পিছত আপুনি হোম মেনুলৈ যাব পাৰে, অৰ্থাৎ মেইন মেনুলৈ যাব পাৰে, বা অন্য এগৰাকী শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ তথ্য সংৰক্ষণ কৰক। ইয়াত ক্লিক কৰি আন এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ ৰেকৰ্ড সংৰক্ষণ কৰিব পাৰে, অৰ্থাৎ এণ্ট্ৰি কৰিব পাৰে। এনেদৰে আপুনি গোটেইকেইটা ক্লাছৰ ডাটাখিনি ফিল আপ কৰিব লাগিব।